Welcome to মোৰ নতুন ব্লগত আজি আমি আহি পাইছোঁ এতিয়া নৰ্থ লখিমপুৰ জাগাত এটা টাইটানিক গণেশ মন্দিৰ দেখা পালোঁ অলপ ৰৈ দিলোঁ চাওঁ ইয়াতে কি চাব পাৰিম আৰু কেনেকাকে এই থিমটো আহিলে টাইটানিক আমাৰ গণেশ মন্দিৰৰ নামত আসলত এটো হ'ল আমাৰ এন্ট্ৰি পইণ্ট এতিয়া আমি সোমাই যাওঁ চাওঁ ভিতৰত এটো কিয় বনাইছে কি থিম দি এটো টাইটানিক বনাইছে মই গম পালো কথা বাততে যে ইয়াতে খুব বানপানী হৈছিলে আগত তাৰ কাৰণে এই থিম লৈ গণেশ মন্দিৰৰ নিৰ্মাণ কৰা হৈছে কিমান সুন্দৰ ফুল চুল লগাই একদম বাটতে আপুনি লখিমপুৰৰ পৰা যেতিয়া গুৱাহাটী মুখে ওলাব তেতিয়া একদম বাটতে আছে ৰৈ অকমান দৰ্শন কৰিলো এটো চাক পুৰা টাইটানিকৰ ওপৰত গণেশ মন্দিৰটো বনোৱা হৈছে ধুনিয়াকে মেইনটেইন কৰা হৈছে ফুল বগাইছা এটা খুব মানুহ আহে ঢেৰ মানুহ আহে বুলি গম পালো মানে ফেমাস এটা নৰ্থ লখিমপুৰৰ মন্দিৰ হয় গণেশ মন্দিৰ যত আস্থা আছে মানুহ এটো কলস বনাইছে ধুনিয়াকে টাইলছ উইজ গাৰ্ডেন ধুনিয়াকে বনাই দিছে ফুল ইত্যাদি ধুনিয়াকে আছে আৰু মই মন্দিৰৰ ভিতৰত সোমাব নোৱাৰাৰ কাৰণে মই বেলেগৰ হাতত মোবাইল দি এইখিনি ভিডিও কালেকশন কৰিছিলো মই আছো দূৰত চাব মোক দেখাব এতিয়া বৰ্তমান এইটো মই পাৰ্কিংত আছো ধুনিয়া পাৰ্কিং বনোৱা আছে এটাইটো মই থিয়া হৈ আছো বগা টি-শাৰ্ট পিন্ধি পাৰ্কিংৰ পৰা অলপ ডাইৰেকশন দিব বিচাৰিছো বাবু সৰু বাবুৱে ভিডিও কৰিছে তাৰ কাৰণে অকমান ভিডিওটো লৰা বেছি হৈছে হলেও ভিডিওটো চাই দিব লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব যেটোকে এটা ধুনিয়া মন্দিৰ দৰ্শন পালো আমি এটো ফুল গাৰ্ডেন ধুনিয়াকে বনোৱা আছে সিস্টেম ভাল লাগিছে আৰু থিমটো ধুনিয়া লাগিছে যে টাইটানিক নাওৰ ওপৰত এটা গণেশ মন্দিৰ নিশ্চয় লখিমপুৰৰ ব্যক্তিগিতা সবে চালে আমাৰ গুৱাহাটীৰ পৰা যোৱা মানুহ এই মন্দিৰটো দৰ্শন কৰিব পাৰিব গাৰ্ডেনটো সব কি ধুনিয়াকে মেইনটেইন কৰা আছে অলপ বেছি লৰিছে ভিডিওটো বেয়া নাপাব সৰু বাচ্চাই কৰিছিল তাৰ কাৰণে বেছি লৰি আছে এইখিনি মন্দিৰৰ কম্পাউণ্ড এটো মন্দিৰ দূৰৰ পৰা দেখাব চেষ্টা কৰিছো তো কেনেকা লাগিছে মন্দিৰটো আৰু সৰু এটা আপডেট আমাৰ লখিমপুৰ পৰা গণেশ মন্দিৰৰ এটো গাৰ্ডেন মান ধুনিয়া লাগিছে ফুল গিটা লগাইছে মেইনটেনেন্স ধুনিয়া ৰাখিছে এইখিনি ভাল কিমান ফুলে ফুল টোটালি আমাৰ যেটো মন্দিৰৰ খুমাওতে এতিয়া আমি বৰ্তমান বাহিৰত হৈ আছো এটো মন্দিৰৰ কিছু দৃশ্য আকৌ একবাৰ ৰিপিট কৰি দিলো তো মন্দিৰটো চাই কেনেকা লাগিলে অকমান ভিডিওটো লৰিছে তাৰ কাৰণে বেয়া নাপাব দেখাব চেষ্টা কৰিছো সৰু বাবুৱে ভিডিওটো কৰি দিছিলে মোক যেটোকে মই মন্দিৰৰ ভিতৰত নকুমাও এক বছৰলৈ মোৰ মাৰ দুকুৱা এক বছৰ হোৱা নাই তাৰ কাৰণে মই দুকুৱা নাই ভালকে দেখা পালে না নাই এটো নিশ্চয় চাব